২৭ সংখ্যক কলাইগাঁও কেন্দ্ৰীয় ৰাংজালি বৈচাগুৰ লাইখুটা স্থাপন। কলাইগাঁও UN একাডেমী খেলপথাৰ প্ৰাংগণত লাইখুটা স্থাপন কৰে ৰাংজালি বৈচাগুৰ স্থায়ী সমিতিৰ সভাপতি কমলাকান্ত বড়োৱে। আজি ২৭ সংখ্যক কলাইগাঁও কেন্দ্ৰীয় ৰাংজালি বৈচাগুৰ লাইখুটা স্থাপনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে অহা ১৯ আৰু ২০ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ৰংজালি বৈচাগুৰ আজি লাইখুটা স্থাপন কৰে স্থায়ী সমিতিৰ সভাপতি কমলাকান্ত বড়োৱে। আজিৰ পবিত্ৰ কাৰ্যসূচীত উপস্থিত থাকে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মনেশ্বৰ বড়ো, কলাইগাঁও এপছুৰ সভাপতি ফিৰোজকান্ত বসুমতাৰীৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়া। আজিৰ পবিত্ৰ অনুষ্ঠানৰ সন্দৰ্ভত স্থায়ী সমিতিৰ সভাপতি কমলাকান্ত বড়োৱে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট, AIN লাইভ। এতিয়া আমাৰ যিটো আজি শুভ মুহূৰ্ত বুলি কৈছে সঁচাকৈ পোনপ্ৰথমে মই আমাৰ নিউজ 24 হয়নে তেখেত আপোনালোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীখিনি দৃঢ়তাৰে প্ৰতিপন্ন ৰাইজৰ আগত দেখুৱাবৰ কাৰণে যিটো খুজিছে সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ। পোনপ্ৰথমে মই ক'ব খুজিছোঁ যিহেতু আমি আজি ২৭ সংখ্যক এইটো আমি আজিৰ পৰা 89-90 এই সময়খিনিৰ পৰা আমি এই উদযাপন কৰি আহিছোঁ। ইয়াত আমাৰ মানুহখিনি কলাইগাঁও অঞ্চলৰ মানুহখিনি চাৰিওফালে আছে, কিন্তু দূৰে দূৰে আছোঁ যদিও আমি কিন্তু আমাৰ নিজস্ব যিটো কালচাৰ হাৰিমু এই হাৰিমুটো আমি ৰক্ষা কৰিবৰ কাৰণে তেতিয়াৰ পৰা আমি চেষ্টা কৰি আছোঁ। ইয়াৰ আমাৰ মানুহখিনি সঁচাকৈ যদিও আমাৰ কম সংখ্যক বুলি কৈছে, তথাপি আমি সদায় চিন্তা কৰি আছোঁ, সদায় জনমানসত আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি থকা হৈছে। আশা ৰাখিছোঁ আমাৰ ভৱিষ্যত যিখিনি প্ৰজন্ম আহি আছে তেওঁলোকক আমাক আৰ্হি লৈ আমাক দেখি পেলাই তেওঁলোকেও নিশ্চয় সুন্দৰভাৱে ৰাখিব, আমাৰ সংস্কৃতিক জীয়াই ৰাখিব। যিহেতু এই যিটো কালচাৰ এই কালচাৰটো যথেষ্ট উন্নত হ'ব, এতিয়া আগত যি আছিলে তাতকৈ বহুত উন্নত হোৱা বুলি আমি ক'ব খোজোঁ। বিশেষ কাৰ্যসূচী কেনেধৰণৰ হ'ব? কাৰ্যসূচীটো আমাৰ বিশেষ মানে যোৱাবেলি যেনেকৈ আমি কাৰ্যসূচী লৈছিলোঁ ঠিক তেনেকৈ হ'ব। বিভিন্ন বাগৰুম্বা বা অন্যান্য যিখিনি আমাৰ মুছানাই আছে, যিখিনি কৃষ্টি আছে, সেই কৃষ্টিখিনিৰ ওপৰত কম্পিটিশ্যন হ'ব আৰু কিছুমান আমাৰ এক্সিবিশ্যন হিচাপে হ'ব, প্ৰদৰ্শনী হিচাপে হ'ব। আৰু যিটো আমাৰ আৰচ, আমাৰ বাথৌ আৰচ, এই বাথৌ আৰচটো কিন্তু আমি বিগত কেইবাবছৰ ধৰি আমি কম্পিটিশ্যনটো আনিছোঁ, যিহেতু আমাৰ আৰচৰ ক্ষেত্ৰত যাতে আমি সুশৃংখলিতভাৱে যাতে আমি প্ৰদৰ্শন কৰিব পাৰোঁ বা আৰচ গাব পাৰে, তাৰ কাৰণে আমি কম্পিটিশ্যনটো ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।